নমস্কাৰ এক্সাম এস্পাইৰেণ্ট আসাম চেনেলটোলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি বিএড এন্ট্ৰেন্স সম্পৰ্কে কিছু কথা আলোচনা কৰিম। বিএড এন্ট্ৰেন্সৰ সিলেবাছত কি টপিক ইনক্লুড হৈ আছে বা কি কোৱালিফিকেশ্যন লাগিব আমি যোৱা বছৰৰ নটিফিকেশ্যনৰ জৰিয়তে সবিশেষ আলোচনা কৰিম। গতিকে ইয়াত দেখিছা তোমালোকে যে ইয়াত মই যোৱা বছৰৰ যিটো অফিচিয়েল নটিফিকেশ্যন আছিলে বিএড এন্ট্ৰেন্সৰ সেইটো মেনশ্যন কৰি দিছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট GU BEd CET 2024 for Bachelor of Education BEd Program 2024 okay so যোৱা বছৰৰ এইটো notification হয়। ইয়াত eligibility দিয়া আছে as per NCT norms a candidate may be allowed to appear in the GU BEd CET 2024 provided that he or she has passed the BA BSc BCom যোৱাকালিৰ ভিডিঅ'টিত অলৰেডি মই মেনশ্যন কৰিছিলোঁ যে তেওঁ গ্ৰেজুৱেট হ'ব লাগিব। সো ইয়াতো সেইটোৱে কথাই কৈছে যে BA BSc বা BCom হ'ব লাগিব। আদাৰৱাইজ কোনোবাই যদি MA কৰিছে তেনেহ'লে MA MSc MCom থাকিলেও চলি যাব। মিনিমাম কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যনতকৈ ওপৰৰ যদি কিবা ডিগ্ৰী আছে তেতিয়াহ'লে কোনো অসুবিধা নাই, দিব পাৰিব। নেক্সট ইয়াত কৈছে MA MSc MCom or equivalent degree program from a recognized university with at least 50% marks okay সো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 50% মাৰ্ক লাগিব আৰু যিবিলাক SC ST OBC PWD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 45% মাৰ্ক লাগিব, তেতিয়াহে তেওঁলোকে এপ্লাই কৰিবলৈ এলিজিবল হ'ব। আৰু যিটো এন্ট্ৰেন্স এক্সাম হ'ব সেই এন্ট্ৰেন্স এক্সামটোত টোটেল কুৱেশ্যন থাকিব 100টা, মনত ৰাখিবা টোটেল 100টা কুৱেশ্যন থাকিব আৰু এক্সামৰ টাইমটো হ'ব 2 আৱাৰ্ছ। গতিকে আমি ভালকৈ প্ৰেক্টিছ কৰিব লাগিব। 2 আৱাৰ্ছৰ ভিতৰতে গোটেইবোৰ ছেকশ্যনৰ অল কুৱেশ্যন আমি ভালকৈ কৰিব পাৰিব লাগিব, টাইম মেনেজমেণ্টটো লাগিব। দেন বাকী ইয়াত আমি দেখিছোঁ যে যোৱা বছৰ এপ্লাইৰ ডেটটো আছে সেইটো যদি আমি মন কৰোঁ তেতিয়াহ'লে ইয়াত দেখিছোঁ যে আমি 17/6/2024ত নটিফিকেশ্যন ওলাইছে আৰু 2/7/2024ত এক্সাম হৈছে। গতিকে বেছি দিনৰ গেপ নাই, এমাহৰ আগত নটিফিকেশ্যন ওলাইছে আৰু অতি সোনকালে এমাহৰ ভিতৰতে এক্সামটো কণ্ডাক্ট কৰা হৈছে। অ'কে ডেট অফ এক্সামিনেশ্যন 14/7/2024 অ'কে 2 তাৰিখে লাষ্ট ডেট আছিলে এপ্লিকেশ্যনৰ আৰু এডমিট কাৰ্ড দিছে 10/7 এণ্ড এক্সাম হৈছে 14। চ' এমাহৰ ভিতৰতে 1-2 মাহৰ ভিতৰতে গোটেই প্ৰচেছটো কমপ্লিট হৈ যায় নটিফিকেশ্যন ওলোৱাৰ পৰা একদম ৰিজাল্ট দিয়ালৈকে। গতিকে আমি জুলাই মাহৰ পৰা বা মে' মাহৰ পৰাই কনচাৰ্ণ হৈ থাকিব লাগিব কেতিয়া নটিফিকেশ্যন ওলায়। নটিফিকেশ্যন ওলাওঁতে যদি আমি গম নাপাওঁ তেতিয়াহ'লে কিন্তু সোনকালে ডেটটো শেষ হৈ যাব পাৰে আৰু আমাৰ এপ্লিকেশ্যন প্ৰচেছটো নহ'ব পাৰে। গতিকে সেইটো অলপ আমি সতৰ্ক হৈ থাকিব লাগিব। নেক্সট মষ্ট ইম্পৰ্টেণ্ট পইণ্ট আজিৰ ভিডিঅ'টো এইকাৰণেই প্ৰস্তুত কৰিছোঁ যাতে চিলেবাছৰ বেছিক কথাখিনি মই ইনফৰমেশ্যনটো দিব পাৰোঁ। ইয়াত আছে চিলেবাছ এণ্ড মাৰ্কছ বেকআপ, মাৰ্কছ আৰু চিলেবাছখন কেনেকৈ আছে। ইয়াত বহুত বেছি ডিটেইলছত নাই বস্তুবোৰ, তথাপিও আমি এইখিনি জানিব লাগিব। ছেকশ্যন 4টা আছে আৰু প্ৰতিটো ছেকশ্যনৰ পৰা কিমান মাৰ্ককৈ আহিব মেনশ্যন কৰা আছে। টোটেল 400 মাৰ্কছৰ এই এন্ট্ৰেন্স এক্সামটো হয়। ছেকশ্যন 8 আছে জেনেৰেল ইংলিছ, ভকেবুলেৰী, টেন্স, ভইচ। আল্টিমেটলি আমি যদি ক'বলৈ যাওঁ এইটো ইংলিছৰ ছেকশ্যন হয় য'ত ইংলিছ গ্ৰামাৰ চাব লাগিব। নেক্সট আৰু সেইটোৰ পৰা 120 মাৰ্কছ আহিব অ'কে, সেইটো ইম্পৰ্টেণ্ট হয়। 120 নম্বৰ আমাৰ ইংলিছ গ্ৰামাৰ আহিব, গতিকে মষ্ট ইম্পৰ্টেণ্ট ছেকশ্যন বুলি ক'ব পাৰোঁ। ছেকশ্যন B টো হৈছে জেনেৰেল নলেজ, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ। তাৰ পৰাও 120 মাৰ্কছ আহিব, যাৰ চিলেবাছখন বহুত বেছি ডাঙৰ হয়। হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স ইয়াৰ চিলেবাছটো বহুত বেছিয়ে ফাষ্ট হয় আৰু তাৰ পৰাও আহিব 120 মাৰ্ক। নেক্সট আহিছে টেষ্ট অফ ৰিজনিং এণ্ড নিউমাৰিকেল এবিলিটি। গতিকে মেথমেটিকেল কিছুমান কুৱেশ্যন আহিব, ৰিজনিঙৰ কুৱেশ্যন আহিব, 120 মাৰ্কছে আহিব তাতো। গতিকে 3টা ছেকশ্যনত আমি অলপ গুৰুত্ব দিব লাগিব যিহেতু 120 মাৰ্ককৈ আহিব। ইয়াৰ ভিতৰত যাৰ যিটো ষ্ট্ৰং এৰিয়া হয়, লাইক কোনোবাই GS-ত ভাল হ'ব পাৰে, কোনোবাই ইংলিছ ছেকশ্যনত ভাল হ'ব পাৰে, সেইখিনি অলপ বেছি ভালকৈ প্ৰিপেয়াৰ কৰাটো দৰকাৰ। নেক্সট ছেকশ্যন Dত আমাৰ যিহেতু BEd কৰ্চৰ কাৰণে এন্ট্ৰেন্স এক্সামটো হ'ব, গতিকে 40 মাৰ্কছৰ আমাৰ ইণ্ডিয়ান কাৰেণ্ট এডুকেশ্যন ছিষ্টেমৰ বিষয়ে আহিব। ইয়াত মেনশ্যন কৰা হৈ আছে কিহৰ ওপৰত প্ৰশ্ন আহিব পাৰে, কিন্তু ইয়াত ইমানো ডিটেইলছত নাই। আমি কিন্তু অলপ ডিটেইলছত ষ্টাডি কৰিব লাগিব এই পইণ্টবিলাকক। ইয়াত জাষ্ট মেনশ্যন কৰি দিছে চিম্পলকৈ কেনেকুৱা ধৰণৰ পইণ্ট চাব লাগিব। দেন ক'ত এক্সামটো অনুষ্ঠিত কৰা হয় তাৰ বিষয়ে মেনশ্যন কৰিছে, কোন ডিষ্ট্ৰিক্টত। চ' এইকেইখন ডিষ্ট্ৰিক্টত অনুষ্ঠিত হয় এক্সাম। নেক্সট যদি চাওঁ আদাৰ ডিটেইলছ অফ GU BEd CET
অল কুৱেশ্যন উইল বি অফ MCQ টাইপ অলৰেডি মই ইনফৰ্ম কৰিছোঁ এই কথাটো যে MCQ টাইপৰ কুৱেশ্যন হ'ব দ্য টেষ্ট বুকলেট এণ্ড OMR উইল বি ইন ইংলিছ ইম্পৰ্টেণ্ট কথা বহুতে কমেণ্ট ছেকশ্যনত সুধি থাকে যে B.Ed এণ্ট্ৰেঞ্চটো কি মিডিয়ামত অনুষ্ঠিত হ'ব কি মিডিয়ামত আমি পৰীক্ষাটো দিম আছামিজত পাৰিম নে নোৱাৰিম চ' এটা কথা ইম্পৰ্টেণ্ট 2 নম্বৰ পইণ্টত মেনশ্যন কৰি দিছে যে এণ্ট্ৰেঞ্চটো অনলি ইংলিছ লেংগুৱেজত হ'ব গতিকে আমি প্ৰিপেৰেশ্যন চলাওঁতে বা প্ৰিপেয়াৰ হওঁতে ইংলিছ মিডিয়ামতে আমি প্ৰেক্টিছবোৰ কৰিব লাগিব বা পঢ়িব লাগিব গতিকে ইংলিছটো দৰকাৰ হয় নেক্সট আছে ফৰ এভৰি ৰাইট আনচাৰ 4 মাৰ্কছ উইল বি এৱাৰ্ডেড গতিকে প্ৰতিটো শুদ্ধ উত্তৰৰ বিনিময়ত আমাক 4 মাৰ্ককে দিব দেন ইয়াত নিগেটিভ মাৰ্কিঙৰ কথাও মেনশ্যন আছে ফৰ এভৰি ৰং আনচাৰ 1 মাৰ্ক উইল বি ডিডাক্টেড অ'কে চ' এটা ভুল হ'লে 1 মাৰ্ককে ডিডাক্ট কৰা হ'ব চ' এটা শুদ্ধ আনচাৰত 4 মাৰ্ককে আছে আৰু এটা ৰং আনচাৰত 1 মাৰ্ক নিগেটিভ মাৰ্কিং আছে গতিকে ইম্পৰ্টেণ্ট পইণ্ট হয় মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড অনলি অন দ্য বেচিছ অফ এইখিনিতো নৰ্মেল কথা যে এণ্ট্ৰেঞ্চৰ বেচিছতে আমাৰ মেৰিট লিষ্টখন উলিয়াব কোনে কিমান মাৰ্ক পালে চ' এইখিনি আছিল ৰিজাৰ্ভেশ্যনখিনিও ইয়াত প্ৰভাইড কৰা হ'ব SC ST OBC কাৰণে যিখিনি ৰিজাৰ্ভেশ্যন থাকে সকলোখিনি দিয়া হ'ব দেন এপ্লিকেশ্যন ফিজটো প্ৰতিবাৰতে বেলেগ বেলেগ হয় গতিকে সেইটো সময়তহে আমি গম পাম কিমান হয় এইবাৰ এপ্লিকেশ্যন ফিজ এতিয়াও যথেষ্ট দিন আছে আমি এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰিব লাগিব চিলেবাছখনৰ পইণ্ট অফ ভিউৰ পৰা চাবলৈ গ'লে আমাৰ হাতত বেছি দিন নাই বিকজ চিলেবাছখন বহুত বেছি ভাষ্ট চিলেবাছ হয় অলৰেডি ইয়াত দেখিছেই ইয়াতহে কমকৈ পইণ্ট মেনশ্যন কৰা হৈ আছে কিন্তু আমি যদি ডিটেইলছত চাওঁ তেতিয়াহ'লে বহুত বেছি টপিক আছে মই আগলৈ এটা ভিডিঅ' লৈ আহিম য'ত প্ৰতিটো ছেকশ্যনৰে যিবিলাক চিলেবাছত মেনশ্যন আছে সেইবোৰৰ ডিটেইলছ টপিকবিলাক উল্লেখ কৰি দিম কাৰণ ইয়াৰ আণ্ডাৰতো বহুত বেছি টপিক আছে লাইক ইণ্ডিয়ান হিষ্ট্ৰী আণ্ডাৰত আমি 3টা ছেকশ্যন চাব লগা হয় আৰু আগৰ কুৱেশ্যন পেপাৰবিলাক যদি আমি চাওঁ তেতিয়াহ'লে গম পাম যে আছাম হিষ্ট্ৰীৰ প্ৰশ্নও 2-এটা আহে গতিকে আছাম ৰিলেটেড টপিকবিলাকো আমি চাব লাগিব যদিও চিলেবাছত পাৰ্টিকুলাৰলি মেনশ্যন কৰা নাই আছাম ৰিলেটেড টপিক আহিব বুলি বাট আছাম ৰিলেটেড কুৱেশ্যনো B.Ed এণ্ট্ৰেঞ্চত যথেষ্ট আহে দেন টেষ্ট অফ ৰিজনিং এণ্ড নিউমাৰিকেল এবিলিটিৰো কিছুমান টপিক আছে সেই টপিকবিলাক মেনশ্যন কৰিম কেনেকুৱা ধৰণৰ মেথছ চাব লাগিব আৰু ৰিজনিঙৰ কেনেকুৱা ধৰণৰ টপিকবিলাক আমি চাব লাগিব গোটেইখিনি ডিটেইলছত মই চিলেবাছ হিচাপে লৈ আহিম এটি ভিডিঅ' গতিকে আমাৰ চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ